हेलो गाइस আজি মই কি বনাব লৈছো এটো কঠাল গুটি আৰু লতিৰে কচু লতিৰে কি বনাম হিদল মাছ বনাম এয়া নহৰু পিয়াজ আৰু কেঁচা জলকীয়া আধা বটি লৈছো দুইফালে কেৰাহী বহাই দিছি কেনেকৈ বনাও দেখাও তেল দিলু নবটা পিয়াজ দিম এবাৰ দিন যদি বনাম বুলি লতিকিটা মানে বাছি থৈ দিছিল অলপ কলা পৰি গৈছে আৰু কঠালৰ গুটিটো মই বগা স্কিনটো উলাইছো কিন্তু ৰঙা স্কিনটো উলোৱা নাই কাৰণ ইমান সময়ও নাই হাতত আৰু মই ভাবো এইটো হেলদি বস্তু এইটো ৰঙা কভাৰ মোৰ মতে এইটো হেলদি হ'ব এনে আমাৰ মাহতেটো সদায় দেখিছো উলিয়াই বাকলি ৰঙা স্কিনটো কঠালৰ গুটি ৰঙা স্কিনটো পেলাই পিছত বনায় কিন্তু বহুত টাইম লাগে আজিকালি তোৰ মানুহৰ ইমান সময় কম গতিকে মই এনেকৈ বনাম আৰু আপোনালোকে বেয়া চেয়া নাপাব দেই বেয়া কমেণ্ট নিদিব হেলদিটো হয় এইটো কথা চিয়ৰ আৰু এইখিনি বটাখিনি দি দিওঁ এতিয়া কেঁচা জলকীয়া নহৰু আৰু পিয়াজ আধা থেতেলি লৈছোঁ আৰু লতিখিনি মই নিমখ দি গৰম পানী দি ধুই লৈছোঁ ভালকৈ আৰু কঁঠাল গুটিটো নিমখ দি এটা কুকাৰত এটা হুইচেল মাৰি লৈছোঁ নহলে ভালকৈ মিহি যায় অলপ ডাঠ ডাঠ হৈ থাকিলে ভাল নালাগে কচু লতিৰ লগত অলপ গেলি গ'লে ভাল লাগে খাই ভালকৈ কোমল হ'লে মোক খাই ভাল লাগে ভাজা হওক ঘৰত বনোৱা হিদল দি বনাম হিদল দি দিওঁ মোক হিদল ধুব নালাগে একদম পেষ্টৰ নিচিনা হৈ আছে ঘৰত বনাইছোঁ এইটো হিদল বৈয়ামত এইটো পিঁয়াজৰ লগত কেঁচা জলকীয়াৰ লগত অলপ ভাজি পেলাওঁ আৰু তেলটো ওলাব ধুনীয়াকৈ স্মেল ওলাইছে দেই ধুনীয়া এতিয়া মছলা দি দিওঁ ইয়াতে হালধি গুড়ি আধা চামুচ জলকীয়া গুড়িও দিলোঁ ৰঙা হ'ব লাগিব ন ৰঙাটো বটা কেঁচা জলকীয়াও দিছোঁ অলপ জলকীয়াও দিলোঁ আৰু জিৰাও আধা চামুচতকৈ কম দিলোঁ অলপ ধনিয়াও দি দিলোঁ মই খাওঁৱে ধনিয়া আৰু শুকান মাছৰ লগত ধনিয়া নাখালেও চলে খুন্দি থোৱা পানীখিনি দি দিলোঁ এইখিনি পানীৰ লগত অলপ ভালকৈ মছলাখিনি ভাজি লওঁ এইটো লতিকিটো মোৰ বেয়া লাগি আছে অলপ ক'লা কালাৰ আহি গৈছে উপায় নাই এনেকৈ বনাম তাতে আকৌ কঁঠালৰ গুটিটো অলপ ৰঙা মোৰ ভিউৱাৰে ক'ব যে কিয় চাফা কৰি লোৱা নাই মই চাফা আজিকালি জানাৰ পিছৰ পৰা নকৰোঁ আৰু কাৰণ কঁঠালৰ গুটিৰ ওপৰৰ বাকলিটো হেলদি হয় হেলদি ৰঙা যিহেতু চাউলত যেনেকৈ চাউলৰ বগা চাউল খাওঁ আমি কিন্তু ৰঙা বাকলিটো পেলাই পেলাই খাওঁ আৰু ৰঙাৰ সৈতে খালে বেছি ভাল আগৰ আমাৰ আইতাহঁতে খাইছিলে ৰঙা বাকলিৰ সৈতে চাউলৰ কিন্তু কঁঠালৰ গুটি চাফা কৰি খাইছিলে নাজানিছিলে কাৰণে মছলাখিনি ভাজা হৈ গৈছে অলপ এতিয়া মই কঁঠালৰ গুটিকেইটা সিজাই থোৱা কঁঠালৰ গুটিকেইটা দিলোঁ দেখাত যেনেকৈ নহওক খাওঁতে বহুত টেষ্টি হ'ব মেলত একদম কঁঠালৰ গুটিৰ লগত অলপ ভাজি ল'লোঁ কচু লতিটো সোনকালে হেৰি হৈ যায় সিজি যায় ভাজা হৈ গৈছে এতিয়া কচু লতিখিনি দি দিওঁ পাচি থৈ দিলে কলা পৰি যায় সেইটোৱে হৈছে ঘটনা পাচি থৈ দিছিলোঁ কিন্তু গৰম পানী দি নিমখ দি ধুইছোঁ অলপ সিজাই লৈছোঁ এতিয়া পানী দি দিম কোনে কোনে এনেকুৱা তৰকাৰী খাই ভাল পায় এইবিলাক ট্ৰেডিশ্যনেল তৰকাৰী দিছে কঁঠালৰ গুটিৰে লতিৰ লগত হিদল মাছ এইবিলাক ট্ৰেডিশ্যনেল তৰকাৰী গতিকে এতিয়া সিজিবলৈ অলপ টাইম দিব লাগিব ঢাকি দিব লাগিব 10 মিনিটমান উতলিব দিওঁ পানীটো শুকাই গ'লে তৰকাৰীটো হৈ যাব 10 মিনিট উতলি গ'ল একদম এতিয়া গুচাই চাওঁ পানী শুকাই গৈছে বঢ়াই দিলোঁ এতিয়া অলপ লুটিয়াই দিব লাগিব অলপ মিলাই দিব লাগিব এয়া পানী শুকাই গৈছে কঁঠালৰ গুটিটো আগতে সিজাই দিছোঁ আৰু কচু লতিটো ইমান টাইম নালাগে গৰম পানী দি ধুয়ে দিছোঁ নিমখ দি
কঁঠালগুটিটো আৰু একবাৰ চেক কৰোঁ সিজিছে ধুনীয়াকৈ মাহঁতে আগতে মিহি মিহিকৈ কঁঠালগুটি চাফা কৰি মিহি মিহিকৈ কাটি লৈছিলে এতিয়া মোৰ দ্বাৰা সেইটো নহয় মই যেনেকৈ ৰেগুলাৰ বেচিছত খাওঁ সেয়াই মোৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি আছোঁ মই মাত্ৰ 2 টুকুৰ কৰিছোঁ কঁঠালৰ গুটিবিলাক যিমানখিনি পাৰিছোঁ মস্ত কটাৰীৰে এনেকৈ 2 পিচ কৰি লৈছোঁ গতিকে মোৰ তৰকাৰী হৈ গৈছে গাইছ এনেকৈ অলপ তলফালে দি অলপ ভিজা ভিজা থাকিব আৰু বহুত চেণ্ট ওলাইছে কোনে কোনে ভাল পায় এই টাইপৰ তৰকাৰী এইটো যেটো ট্ৰেডিশ্যনেল তৰকাৰী হিদল দি কঁঠালৰ গুটি দি আৰু কচুলতি দি বনায় এনেকুৱা তৰকাৰী কোনে ভাল পায় হাত ডাঙক মেছেজ কৰিব দেই জনাব আৰু মোৰ তৰকাৰী হৈ গ'ল গতিকে ভোক লাগিছে সোনকালে আপোনালোকৰ পৰা বিদায় ল'ব লাগিব গতিকে আকৌ লগ পাম নতুন এখন ভিডিঅ'ৰ সৈতে তাৰে আহাৰে আজিৰ কাৰণে বাই বাই কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ফেচবুকত চালে ফ'ল' কৰি দিব আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব গাইছ এইটো একদম নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব যদি এতিয়ালৈকে চাই আছে তেনেহ'লে পটককৈ শ্বেয়াৰ কৰি দিয়ক টাটা বাই বাই হৈ গৈছে মই ঢাকি দিওঁ